কেনে আছা তুমি? চিনি পাইছানে মোক? আনৰ লগৰবোৰে বহিবলৈ নিদিয়াৰ পিছতো মোৰ লগতেই বহিবলৈ দিয়া তোমাৰ বাৰু মনত আছেনে? মোৰ কিতাপখন তোমাক দিয়াৰ পিছত ছাৰে কেইবাদিনো মোৰ কিতাপ কিয় নাই সুধিছিল। মই কি বুলি উত্তৰ দিছিলোঁ তোমাৰ বাৰু মনত আছেনে? হয়তো তুমি আজি পাহৰিছা। ব্যস্ত জীৱন, অতীত পাহৰি পেলাইছা। সৰু মানুহৰ সংজ্ঞা কি মই আজিও নিশিকিলোঁ। সিদিনা বৃদ্ধাশ্ৰমত গৈছিলোঁ। ডাঙৰ আৰু সৰু মানুহ লগ পোৱা নাছিলোঁ। দুৰ্ভগীয়া সন্তানৰ হৃদয়বান পিতৃ মাতৃক লগ পাইছিলোঁ। ভূতনাথত ডাঙৰ মানুহবোৰ আৰু সৰু মানুহবোৰ কিয় নাছিল নাজানো। প্ৰাণহীন কিছুমান একেই পঞ্চভৌতিক নিৰলোভ শৰীৰ চিতাত শুই আছিল। অহংকাৰী মন, ধনৰ অট্টালিকাৰ গৌৰৱ কাৰো লগত নাছিল। আছিল মাথো এটা সৰু মানুহৰ সংজ্ঞা কি? তোমাক ডাঙৰ হ'বলৈ আমিবোৰ সৰু হ'বলৈ শিকিলোঁ জানা। আমাৰ তেজবোৰ তোমাক দি আছোঁ বাবেই তুমি তেজাল হ'ব পাৰিছা। আমাৰ টোপাল টোপাল তেজেৰে স্মৃতি সৌধ সাজিছা। আৰু কিমান লাগিব তোমাক? আমি দিয়ে থাকিব পাৰোঁ। আমি যে সৰু মানুহ। ডাঙৰ মানুহ আমি সাজু। বাৰিষাত উফন্দি উঠিলেও নৈখনে মদমত্ত হৈ অহংকাৰ নকৰে। এদিনটো আকৌ খৰালিত তৰাং হ'ব নৈ। হোলিকা দাহন আখ্যানটো জানানে? সৰু মানুহবোৰ প্ৰহ্লাদৰ দৰে। মৃত্যু হেনো ডাঙৰ মানুহৰো হয়, সৰু মানুহৰো দৰে। শৈশৱ, কৈশোৰ, যৌৱন, বৃদ্ধ আৰু জৰা সকলো একে ৰজা একে প্ৰজা। আমাৰ পৰা ক্ৰাহি নোলোৱা হ'লে, আমি নুবুজাৰ ভাও নধৰা হ'লে, তুমি নোকোৱাকৈ থকা হ'লে, মানুহৰ সংজ্ঞা আৰু শ্ৰেণী কি তাৰ উমানেই নাপালোহেঁতেন। আমিবোৰ হৃদয়হীন হ'ব নোৱাৰোঁ জানা। বাৰে বাৰে ভুৱন বোলোৱা মিথ্যাচাৰ শুনিও তোমাৰেই জয়ৰ মালা পিন্ধাওঁ। আমাক শোষণ কৰাৰ অনুমতিৰ উৎসৱ পাতোঁ। যুগে যুগে থাকিব পাৰোঁ শোষিত হৈ। আমি যে ত্যাগ কৰিব পাৰোঁ। আৰু তুমি যে নোৱাৰা, তাতেই আমি সুখী জানা। পুৱাৰ বেলিটো ৰাতিৰ ঠিকনালৈ উদয় হয়। তেজাল বেলিও আন্ধাৰত হেৰায়। মানৱৰ জয়গান গাবলৈ এবাৰ চোৱা, ডাঙৰ মানুহ নোহোৱাকৈ।